নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো ইনগেডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰবেদসকল সমগ্ৰ শিক্ষাৰ তৰফৰ পৰা আজি অৰ্থাৎ 4/6/2024 তাৰিখে শিক্ষা ক্ষেত্ৰত এক বিশেষ ৰিপৰ্ট কৰিবৰ কাৰণে এক বিশেষ নিৰ্দেশনা প্ৰতিখন জিলালৈ প্ৰেৰণ কৰা হৈছে। গতিকে এই ভিডিঅ'টোত সেই গুৰুত্বপূৰ্ণ কথাখিনি অতি চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো সকলো শিক্ষক বন্ধু বান্ধৱীয়ে লাভ কৰিব পৰাকৈ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰবেদসকল এইখন হৈছে সমগ্ৰ শিক্ষা অসমৰ এক্সিকিউটিভ ডাইৰেক্টৰ সঞ্জয় দত্ত ছাৰে প্ৰতিখন জিলাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এডুকেশ্যন, ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ, ইনস্পেক্টৰ অফ স্কুল তথা ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰসকললৈ প্ৰেৰণ কৰা এখন অত্যন্ত গুৰুত্বপূৰ্ণ চিঠি আৰু ইয়াৰ ছাবজেক্টটো হৈছে ৰিপৰ্টিং অফ ৰিচিপ্ট অফ ফ্ৰী টেক্সট বুক ইন শিক্ষা সেতু। ইয়াত লিখিছে, ছাৰ মেডাম, উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ, ইট ইজ টু ইনফৰ্ম ইউ ডেট টু এনশ্যোৰ ৰিচিপ্ট অফ ফ্ৰী টেক্সট বুক বাই দ্য স্কুলছ provision of reporting is provided in the Shiksha Setu under school management menu. Each of the school have to submit the status as received, disbursed and required quantity by selecting class and name of book. Therefore, you are requested to instruct all the schools to submit the status by 12 June 2024 without fail. The matter may be treated as topmost প্ৰায়ৰিটি। অৰ্থাৎ ছাৰবেদসকল আমাৰ প্ৰতিখন বিদ্যালয়তে শিক্ষা বিভাগৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে ফ্ৰী টেক্সট বুক বিতৰণৰ ব্যৱস্থা আছে আৰু সেই অনুসৰি প্ৰতিখন বিদ্যালয়তে ইতিমধ্যে ফ্ৰী টেক্সট বুকসমূহ বিতৰণ কৰা হৈছে। কিন্তু কিছু সংখ্যক বিদ্যালয়ত ছাত্ৰ ছাত্ৰী অনুসৰি এই বিনামূলীয়া পাঠ্যপুথিসমূহ এতিয়াও লাভ কৰা নাই। সেয়েহে বিভাগৰ তৰফৰ পৰা এটা বিশেষ ব্যৱস্থা কৰা হৈছে। শিক্ষা সেতু এপত এটা বিশেষ অপশ্যন প্ৰভাইড কৰা হৈছে। শিক্ষা সেতু এপৰ স্কুল মেনেজমেণ্ট মেনুত এটা বিশেষ অপশ্যন প্ৰভাইড কৰা হৈছে, য'ত বিদ্যালয়খনৰ তৰফৰ পৰা তেওঁলোকৰ পাঠ্যপুথি লাভ কৰাৰ ষ্টেটাছটো আপডেট কৰিব লাগিব, ৰিপৰ্ট কৰিব লাগিব। যদি বিদ্যালয়সমূহে বা বিদ্যালয়খনে নিৰ্দিষ্ট পৰিমাণৰ ফ্ৰী টেক্সট বুক লাভ কৰিছে তেনেহ'লে ৰিচিভড বুলি ক্লিক কৰিব লাগিব, ৰিপৰ্ট কৰিব লাগিব। যদি ডিছবাৰ্জ কৰা হৈছে তেতিয়াহ'লে ডিছবাৰ্জত ক্লিক কৰিব লাগিব। আৰু যদিহে বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ অনুপাতে এই পাঠ্যপুথিসমূহ লাভ কৰা নাই তেনেহ'লে ৰিকুৱাৰ্ড অপশ্যনত গৈ কিমান পৰিমাণৰ কিতাপ প্ৰয়োজন হ'ব আৰু কোন ক্লাছৰ বাবে প্ৰয়োজন হ'ব আৰু কি কি কিতাপৰ প্ৰয়োজন হ'ব সেই পৰিমাণ আৰু নাম শ্ৰেণীসহ উল্লেখ কৰি তাত ছাবমিট কৰিব লাগিব। আৰু এই গোটেই কামখিনি অহা 12 জুন 2024 তাৰিখৰ ভিতৰত কৰিবৰ কাৰণে এই নিৰ্দেশনা পত্ৰখনৰ জৰিয়তে জনোৱা হৈছে। গতিকে ছাৰবেদসকল ইয়াত উল্লেখ কৰি দিছে যে দ্য মেটাৰ মে বি ট্ৰিটেড এজ টপ মষ্ট প্ৰায়ৰিটি। গতিকে ছাৰবেদসকল কথাখিনি অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ কথাখিনি আপোনালোকক চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকেও ভিডিঅ'টো সকলো শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।